জাহাংগীৰৰ হত্যাকাণ্ডৰ জাল চপাই আনিছে CIDয়ে। এইবাৰ সুনীলৰ পুত্ৰসহ 4 আত্মীয়ক পুনৰ জেৰা। লাই ডিটেক্টৰৰ সহায়ত জেৰা চলে এইবাৰ। সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ, সুনীলৰ ককাইক হেমন্ত গগৈ, ভতিজাক জয়ন্ত গগৈ আৰু সুনীলৰ শালপতি প্ৰহ্লাদ গগৈক জেৰাৰ বাবে ঢকুৱাখানা থানাৰ পৰা লৈ যোৱা হয় লখিমপুৰ সদৰ থানালৈ। পুৱাই ঢকুৱাখানা থানাত উপস্থিত হয় সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ, ভতিজাক জয়ন্ত গগৈ, ককাইক হেমন্ত গগৈ আৰু সুনীল গগৈ পত্নীৰ ভনীয়েকৰ স্বামী প্ৰহ্লাদ গগৈ। আৰু তাৰ পিছতে এই 4জনক CID নেতৃত্বৰ আৰক্ষী এটা দলে লৈ যায় লখিমপুৰ জিলা সদৰলৈ। কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্নটো যে কিয় লৈ যোৱা হ'ল এই 4 ব্যক্তিক লখিমপুৰ জিলা সদৰলৈ? কোন বিষয়া উপস্থিত আছে, কোন বিষয়ে জেৰা চলাব পাৰে এই 4 ব্যক্তি? এই সকলো তথ্যৰ উত্তৰ কেৱল NB নিউজৰ হাতত। মনোবৈজ্ঞানিক দলৰ উপস্থিতিত 4জনক জেৰা কৰা হয়। পৃথকে পৃথকে পদ্ধতিগত শৈলীৰে সাক্ষ্য গ্ৰহণ কৰা হয়। লখিমপুৰ জিলা সদৰত দেশৰ দুগৰাকী আগশাৰী মনোবৈজ্ঞানিক বিশেষজ্ঞই পৃথকে পৃথকে জেৰা চলাব সুনীল গগৈৰ পুত্ৰসহ এই 4 আত্মীয়ক। হয়তো ভাষ্যৰ সত্য অসত্য নিৰূপণ কৰিবৰ বাবে ব্যৱহাৰ কৰিব পাৰে বিশেষ যন্ত্ৰ। আৰক্ষীৰ হাতত এই জঘন্য হত্যাকাণ্ডৰ কেইবাটাও ক্লু আহি পৰিছে। জাহাংগীৰক হত্যা কৰা হৈছিল অন্য এক ঠাইত। হত্যা কৰি মৃতদেহ লৈ অনা হৈছিল সুনীলৰ ঘৰৰ বাৰীলৈ। এজন মানুহৰ দ্বাৰা এই হত্যা সম্ভৱ নহয় বুলি নিশ্চিত হৈছে আৰক্ষী। সুনীল আৰু জাহাংগীৰক একেলগে থকা শেষ লোকেশ্যন ধৰা পেলাইছে আৰক্ষীয়ে। উল্লেখযোগ্য যে বৰ্বৰতা আৰু নৃশংসতাৰ সকলো সীমা চেৰ পেলোৱা এই নাৰকীয় হত্যাকাণ্ড তদন্ত কৰিবলৈ উপস্থিত হৈছে ফৰেনচিকৰ বিশেষজ্ঞৰ এটা বৃহৎ দল। দুদিন ধৰি এই দলটোৱে পৰীক্ষা নিৰীক্ষা চলাই আছে। লগত আহিছে মনোবৈজ্ঞানিকৰ দলো। আৰু বিশেষ যন্ত্ৰ প্ৰয়োগ কৰি এই 4জনক জেৰা চলোৱা হৈছে লখিমপুৰ সদৰ থানাত। ঢকুৱাখানাৰ পৰা প্ৰাঞ্জল দত্ত, NB নিউজ। জাহাংগীৰৰ হত্যাকাণ্ডৰ জাল চপাই আনিছে CIDয়ে। এইবাৰ সুনীলৰ পুত্ৰসহ 4 আত্মীয়ক পুনৰ জেৰা। লাই ডিটেক্টৰৰ সহায়ত জেৰা চলে এইবাৰ। সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ, সুনীলৰ ককাইক হেমন্ত গগৈ, ভতিজাক জয়ন্ত গগৈ আৰু সুনীলৰ শালপতি প্ৰহ্লাদ গগৈক জেৰাৰ বাবে ঢকুৱাখানা থানাৰ পৰা লৈ যোৱা হয় লখিমপুৰ সদৰ থানালৈ। পুৱাই ঢকুৱাখানা থানাত উপস্থিত হয় সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ, ভতিজাক জয়ন্ত গগৈ, ককাইক হেমন্ত গগৈ আৰু সুনীল গগৈ পত্নীৰ ভনীয়েকৰ স্বামী প্ৰহ্লাদ গগৈ। আৰু তাৰ পিছতে এই 4জনক CID নেতৃত্বৰ আৰক্ষী এটা দলে লৈ যায় লখিমপুৰ জিলা সদৰলৈ। কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্নটো যে কিয় লৈ যোৱা হ'ল এই 4 ব্যক্তিক লখিমপুৰ জিলা সদৰলৈ? কোন বিষয়া উপস্থিত আছে, কোন বিষয়ে জেৰা চলাব পাৰে এই 4 ব্যক্তি? এই সকলো তথ্যৰ উত্তৰ কেৱল NB নিউজৰ হাতত। মনোবৈজ্ঞানিক দলৰ উপস্থিতিত 4জনক জেৰা কৰা হয়। পৃথকে পৃথকে পদ্ধতিগত শৈলীৰে সাক্ষ্য গ্ৰহণ কৰা হয়। লখিমপুৰ জিলা সদৰত দেশৰ দুগৰাকী আগশাৰী মনোবৈজ্ঞানিক বিশেষজ্ঞই পৃথকে পৃথকে জেৰা চলাব সুনীল গগৈৰ পুত্ৰসহ এই 4 আত্মীয়ক। হয়তো ভাষ্যৰ সত্য অসত্য নিৰূপণ কৰিবৰ বাবে ব্যৱহাৰ কৰিব পাৰে বিশেষ যন্ত্ৰ। আৰক্ষীৰ হাতত এই জঘন্য হত্যাকাণ্ডৰ কেইবাটাও ক্লু আহি পৰিছে। জাহাংগীৰক হত্যা কৰা হৈছিল অন্য এক ঠাইত। হত্যা কৰি মৃতদেহ লৈ অনা হৈছিল সুনীলৰ ঘৰৰ বাৰীলৈ। এজন মানুহৰ দ্বাৰা এই হত্যা সম্ভৱ নহয় বুলি নিশ্চিত হৈছে আৰক্ষী। সুনীল আৰু জাহাংগীৰক একেলগে থকা শেষ লোকেশ্যন ধৰা পেলাইছে আৰক্ষীয়ে। উল্লেখযোগ্য যে বৰ্বৰতা আৰু নৃশংসতাৰ সকলো সীমা চেৰ পেলোৱা এই নাৰকীয় হত্যাকাণ্ড তদন্ত কৰিবলৈ উপস্থিত হৈছে ফৰেনচিকৰ বিশেষজ্ঞৰ এটা বৃহৎ দল। দুদিন ধৰি এই দলটোৱে পৰীক্ষা নিৰীক্ষা চলাই আছে। লগত আহিছে মনোবৈজ্ঞানিকৰ দলো। আৰু বিশেষ যন্ত্ৰ প্ৰয়োগ কৰি এই 4জনক জেৰা চলোৱা হৈছে লখিমপুৰ সদৰ থানাত। ঢকুৱাখানাৰ পৰা প্ৰাঞ্জল দত্ত, NB নিউজ।